আহিল না ফেনৰ খাই যাব পৰা একো না গৰম কৰা नमस्कार गिरिगिठानी मी मानसी सिंह श्री चैतन्य भागवत संघर डॉक्टर मानस सिंहर अनुरोध क्रमे 12 मी आज लाइभे आइलो मोरे वैष्णविजम बा भारतवर्षे भक्ति आंदोलनर उद्भव विकास इसादर लोहानर गजे आलोचना करा निका धन्यवाद मानस नमस्कार मैं मानसी सिन्हा जेहेतु मोक আজি श्री चैतन्य भागवत संघर परा डॉक्टर मानस सिंहय मोक अनुरोध करिले অসমৰ আৰু সৰ্বভাৰতৰ ভক্তি আন্দোলনৰ ওপৰত সেইভাবে মই আজি আপোনালোকৰ আগত উপস্থিত হৈছো মোক যেহেতু কোৱা হ'ল যে অসমীয়া ভাষাতে আলোচনাটো কৰিবলৈ সেইকাৰণে মই অসমীয়া ভাষাত আলোচনা কৰিব ওলালো মোক দিয়া টপিকটো হ'ল ভাৰতীয় প্ৰেক্ষাপটত অসমৰ ভক্তি আন্দোলনৰ উদ্ভৱ আৰু বিকাশ শ্ৰদ্ধেয় ৰাইজ যিকোনো এখন সমাজৰ সামগ্ৰিক পৰিৱৰ্তন সাধিত হয় সেই সমাজখনৰ সামাজিক ভৌগোলিক ৰাজনৈতিক আৰু ধৰ্মীয় প্ৰভাৱত ভৌগোলিক কাৰণতে হোক ৰাজনৈতিক কাৰণতে হোক মহাকাব্যৰ যুগত ঋগ্বেদৰ বহু দেৱ দেৱীয়ে আহি জনমানসত প্ৰাধান্যতা হেৰুৱালে শিৱ ৰুদ্ৰ বিষ্ণু আদি দেৱতাৰ উত্থান হ'ল এই উত্তৰ বৈদিক বা মহাকাব্যৰ যুগত বিষ্ণুক সৰ্বশ্ৰেষ্ঠ দেৱতা বুলি বহুতে মানি ল'লে পৰৱৰ্তী কালত ভাগৱতৰ বাসুদেৱ কৃষ্ণ আৰু বেদৰ বিষ্ণু এক দেৱ ৰূপে স্বীকৃতিপ্ৰাপ্ত হয় আৰু তেতিয়াৰে পৰা ভাগৱত ধৰ্মই বৈষ্ণৱ ধৰ্ম আখ্যা পায় বৈষ্ণৱ ধৰ্মই বিষ্ণুকে শ্ৰেষ্ঠতম দেৱতা বুলি মানি লয় মহাভাৰতৰ কুৰুক্ষেত্ৰৰ সমৰাংগনত বিপক্ষ সৈন্যদলৰ সন্মুখত সুখ দুখ আদি মহাসংকটত যেতিয়া অৰ্জুন পৰিছিল তেতিয়া ভগৱান শ্ৰীকৃষ্ণই কৈছিল সৰ্বধৰ্মান পৰিত্যাজ্য মামেকম শৰণম ব্ৰজ এই শ্লোকটিলৈ আমি যেতিয়া লক্ষ্য কৰোঁ তেতিয়াই আমি অনুভৱ কৰোঁ যে বিষ্ণু বা কৃষ্ণৰ শ্ৰেষ্ঠত্ব কোনখিনিত অৰ্থাৎ শ্ৰীকৃষ্ণই তেতিয়া কৈছিল যে সকলো ত্যাগ কৰি মোতেই শৰণ লোৱা মোৰ ওচৰত শৰণ ল'লেই সকলো দুখ বেদনা ইত্যাদিৰ পৰা মুক্তি লাভ কৰিবা খ্ৰীষ্টীয় 6ষ্ঠ শতিকাৰ আগৰ সময়খিনি হিন্দু ধৰ্মৰ আনুষ্ঠানিক ব্যয়বাহুল্য জাতিভেদ প্ৰথা পুৰোহিত শ্ৰেণীৰ শোষণ ধৰ্মৰ নামত ব্যভিচাৰ এটি সাধাৰণ কথা হৈ পৰিল ইয়াৰ উপৰি মোগল সাম্ৰাজ্যৰ বিস্তাৰ লাভত হিন্দু ধৰ্মৰ বাবে এটি বিৰাট ভীতিৰ কাৰণ হৈ পৰিল ধৰ্মীয় উৎপীড়নৰ পৰা ৰক্ষা পাবলৈ বহুতে অন্য উপায় নেদেখি একেশ্বৰবাদী ইছলাম ধৰ্ম গ্ৰহণ কৰিলে এনেধৰণেৰে এটি বিশৃংখল ভাৰতীয় সমাজ ব্যৱস্থাৰ পৰা ভাৰতীয়সকলক উদ্ধাৰ কৰিবলৈ হিন্দু ধৰ্মৰ চিৰাচৰিত গোড়ামী আঁতৰাই ধৰ্মটোক সংস্কাৰ কৰি এটি নতুন ৰূপ দিয়াৰ প্ৰয়োজনীয়তা উপলব্ধি হ'ল এই মননৰ ফলশ্ৰুতিতেই ভাৰতত ভক্তি আন্দোলনৰ সূত্ৰপাত হৈছে আমি
কোৱা মতে ভক্তি আন্দোলনৰ সূত্ৰপাত হয় তামিলনাডু বা দাক্ষিণাত্যৰ পৰা। তামিলনাডু বা দাক্ষিণাত্যৰ আলোৱাৰসকলে প্ৰথমে ভক্তি আন্দোলনৰ সূত্ৰপাত কৰিছিল। খ্ৰীষ্টীয় ৬ষ্ঠ শতিকাৰ পৰা ১০ম শতিকাৰ ভিতৰত তামিল প্ৰদেশত বৈষ্ণৱ কবি আলোৱাৰ আৰু শৈৱ ভক্ত কবি নাইনমাৰ সকলৰ আবিৰ্ভাৱ হয় আৰু এই সময়ছোৱাতেই আলোৱাৰসকলে বৈষ্ণৱ জাগৰণৰ সূত্ৰপাত কৰে। ভক্তিৰ উচ্ছ্বাস প্ৰকাশ কৰি তেওঁলোকে কেইবা হাজাৰো গীত লিখিলে, যি গীতসমূহ পাছলৈ নালায়িব দিব্য প্ৰবন্ধম, মনত ৰাখিব, নালায়িব দিব্য প্ৰবন্ধম নামেৰে নাথমুনি আৰু এজন মহাপুৰুষ নাথমুনিয়ে সংকলিত কৰে। এই গীতসমূহক পৰৱৰ্তী কালত তামিল বেদ ৰূপেও জনা যায়। এই গীতসমূহত বালক কৃষ্ণই গুৰুত্ব পাইছিল আৰু মুক্তিৰ যি 3টা মাৰ্গ দেখুওৱা হৈছিল, সেই মাৰ্গ হ'ল জ্ঞান, কৰ্ম আৰু ভক্তি। এই 3টা মাৰ্গৰ ভিতৰত ভক্তিকেই শ্ৰেষ্ঠ মাৰ্গ হিচাপে প্ৰদৰ্শন কৰা হৈছে। ভক্তি মাৰ্গক শ্ৰেষ্ঠতা প্ৰদান কৰি শৰণাগতিৰ তত্ত্বৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে। এই বৈষ্ণৱ ভক্ত আলোৱাৰসকলৰ এওঁলোকৰ পৰাই কালক্ৰমত উত্তৰ ভাৰত আৰু পূৰ্ব ভাৰত অৰ্থাৎ সমগ্ৰ দেশখনতেই বৈষ্ণৱ ভক্তি আন্দোলন বিস্তাৰিত হৈ ভাৰতীয় জাতীয় জীৱনত নৱযুগৰ সূচনা কৰিলে। এক কথাত সমালোচকসকলে স্বীকাৰ কৰিলে যে বৈষ্ণৱ মতত ভক্তিৰ যি প্ৰাধান্য, সি মূলতঃ দ্ৰাবিড়ীয়সকলৰ অৱদান। নাথমুনিৰ পুত্ৰ যমুনাচাৰ্যই আলোৱাৰসকলৰ ধৰ্মীয় মত প্ৰচাৰ কৰে। পৰৱৰ্তী কালত নাথমুনিৰ মতে জগতখন ব্ৰহ্মৰ শৰীৰ আৰু ব্ৰহ্ম জড়জগতৰ আত্মা। অৰ্থাৎ তেওঁ প্ৰমাণ কৰিব বিচাৰিছিল আত্মা আৰু শৰীৰ অভিন্ন। তেওঁ ৰামানুজাচাৰ্যৰ পৰম গুৰু আছিল। তেওঁলোকৰ প্ৰসিদ্ধ আচাৰ্য হ'ল শংকৰাচাৰ্য। শংকৰাচাৰ্যৰ আবিৰ্ভাৱত ভাৰতৰ আধ্যাত্মিক জীৱনে এক নতুন গতি আৰু শক্তি লাভ কৰিলে। এওঁ প্ৰাচীন উপনিষদ ধৰ্মক পুনঃ প্ৰতিষ্ঠিত কৰি বৈদিক ধৰ্ম নতুন ৰূপত সংগঠিত কৰি হিন্দু সমাজক এটি নতুন দিগন্তৰ সূচনা কৰিলে। তেওঁৰ ধৰ্মীয় মত অদ্বৈতবাদৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠে। তেওঁৰ মতে জীৱ আৰু ব্ৰহ্ম দ্বৈত নহয়, দুয়ো অভিন্ন। তেওঁৰ মতে ব্ৰহ্মই একমাত্ৰ সত্য, জগত মিথ্যা আৰু জীৱ ব্ৰহ্মৰ পৰা পৃথক নহয়। তেওঁৰ সাধন মাৰ্গ আছিল জ্ঞান মাৰ্গ। মই আগতেই কৈছিলোঁ ৰাইজ যে মাৰ্গ 3টা আছিল, কৰ্ম, জ্ঞান আৰু ভক্তি। শংকৰাচাৰ্যই জোৰ দিছিল জ্ঞান মাৰ্গৰ ওপৰত। গতিকে পৰৱৰ্তী কালত এনেকুৱা হ'ল যে জ্ঞান মাৰ্গত যিটো মাৰ্গ তেওঁ দেখুৱালে, সেই জ্ঞান মাৰ্গত সকলোৱে গৈ তাত স্পৰ্শ কৰিব নোৱাৰিলে। সাধাৰণ মানুহে সেই মাৰ্গক চুব নোৱাৰিলে। কৰ্ম আৰু ভক্তিতকৈ তেওঁ যিহেতু জ্ঞান মাৰ্গক শ্ৰেষ্ঠ বুলিছিল, পিছলৈ শংকৰাচাৰ্য ব্ৰহ্মৰ অদ্বৈতবাদক এনে এক স্তৰলৈ উন্নীত কৰি লৈ গ'ল যে সাধাৰণ মানুহে তাক সহজে গ্ৰহণ কৰিবলৈ বহুত কঠিন হৈ পৰিল। সেইকাৰণে ৰামানুজাচাৰ্যই তেওঁ ভক্তিক দাৰ্শনিক ভেটিত স্থাপন কৰি ভক্তিকেই শ্ৰেষ্ঠ বুলি ভক্তি আন্দোলনৰ সূত্ৰপাত কৰে। তেওঁ অদ্বৈতবাদ স্বীকাৰ কৰিলেও তেওঁৰ মতে এক বিশিষ্ট অৰ্থতহে জীৱ আৰু ঈশ্বৰ অভিন্ন। সকলো সময়তে নহয়, জীৱ নিজস্বতা যে সেই নিজস্বতাৰ পৰা
কেতিয়াও আঁতৰি আহিব নোৱাৰে। এটা বিশেষ মুহূৰ্ততহে, এটা বিশেষ কাৰণতহে গৈ জীৱ আৰু ব্ৰহ্ম একে। এই মতবাদ মতে জীৱ ব্ৰহ্মৰ প্ৰতিবিম্ব নহয়, নাইবা জীৱ নিষ্মুক্তও নহয়। জীৱ ব্ৰহ্মৰ অংশ মাত্ৰ। ৰামানুজাচাৰ্যৰ তিৰোধানৰ পিছত দক্ষিণ ভাৰতৰ বৈষ্ণৱ ভক্তি ধৰ্ম চতুৰ্দশ-পঞ্চদশ শতিকাত উত্তৰ ভাৰতলৈ গতি কৰে। উত্তৰ ভাৰতত তেতিয়া আবিৰ্ভাৱ হৈছিল আমাৰ ভক্ত কবিৰ। ভক্ত কবিৰৰ বিষয়ে আমি সকলোৱে শুনিছোঁ। এই আন্দোলনৰ গুৰি ধৰিলে ভক্ত কবিৰে লিখিলে, ভক্তি দ্ৰাবিড় উপজি লায়ে ৰামানন্দ, ভক্তি দ্ৰাবিড় উপজি লায়ে ৰামানন্দ, পৰগৌ কিয় কবিৰ নে সপ্তদ্বীপ নৱখণ্ড। অৰ্থাৎ দ্ৰাবিড় দেশত উপজা ভক্তি ৰামানন্দই লৈ আহে আৰু কবিৰে সপ্তদ্বীপ নৱখণ্ড পৃথিৱীত প্ৰকট কৰি দিয়ে। ষোড়শ শতাব্দীৰ আদিভাগত বল্লভাচাৰ্যই শুদ্ধ দাৰ্শনিক সিদ্ধান্ত আৰু ভক্তি ধৰ্মৰ মাৰ্গ মথুৰা বৃন্দাবন অঞ্চলত আৰু পিছত গুজৰাট আদি অঞ্চলত প্ৰচাৰ কৰে। এই সময়খিনিতে অগাপিছাকৈ উত্তৰ প্ৰদেশত তুলসীদাস, হিন্দী সাহিত্যৰ সুৰদাস মীৰাবাই, পঞ্জাৱত গুৰু নানক আদিয়ে ভক্তি আন্দোলনৰ প্ৰচাৰ আৰু প্ৰসাৰ সাধন কৰে। উত্তৰ ভাৰতৰ দৰে পূৰ্ব ভাৰততো, বিশেষকৈ বংগদেশত শ্ৰী চৈতন্য আৰু ভাৰতৰ পূৰ্ব প্ৰান্তত অসমত শ্ৰীমন্ত শংকৰদেৱে বৈষ্ণৱ ভক্তি আন্দোলনৰ প্ৰচাৰ চলাইছিল। মহাপুৰুষ শংকৰদেৱে পঞ্চদশ শতিকাৰ শেষৰ ফালে এই আন্দোলনৰ পাতনি মেলে। নৈতিক আদৰ্শ, আধ্যাত্মিক সাধনা, চেতনা, সত্য ধৰ্ম, সত্য আচৰণ কৰাৰ সুযোগ আৰু সুবিধা নথকাত ব্যভিচাৰ আৰু কু আদৰ্শই অসমত খোপনি পুতিছিল। তদুপৰি এটা সুস্থ ধৰ্মীয় আদৰ্শ নথকাত জনসাধাৰণে নিজৰ বোধ অনুসৰি যিকোনো পন্থা অৱলম্বন কৰিছিল। সেই সময়ত অসমত যিখিনি জনসাধাৰণ আছিল, এই প্ৰায় জনসাধাৰণখিনি নৃগোষ্ঠীয় আছিল আৰু নৃগোষ্ঠীয়সকলে ধৰ্মীয় পোহৰৰ অভাৱত কিছুমানে সাপৰ পূজা কৰিছিল, কিছুমানে বৰষুণৰ পূজা কৰিছিল, কিছুমানে গছৰ পূজা কৰিছিল। আৰু যিখিনি শিক্ষিত শ্ৰেণী আছিল, সাধুসন্ত, তেওঁলোকে তান্ত্ৰিকতাৰ ওপৰত জোৰ দিছিল। তেওঁলোকক বামাচাৰী তান্ত্ৰিক বোলা হয়। এই বামাচাৰী তান্ত্ৰিক প্ৰথায়ো সেই সময়ত অসমত খোপনি পুতিছিল। এনে এটা পৰিস্থিতিত গুৰুজনাই প্ৰাচীন সনাতন ধৰ্মৰ আদৰ্শ জনসাধাৰণৰ আগত দাঙি ধৰি অসমৰ বিভিন্ন ভাষা আৰু মতাৱলম্বী জনসাধাৰণৰ মাজত সম্প্ৰীতি, ঐক্য আৰু আধ্যাত্মিক ভাৱ জগাই তুলিবলৈ সহজ আচৰণীয় সাধন পন্থা বা ধৰ্মমাৰ্গ হিচাপে বৈষ্ণৱ ভক্তি মাৰ্গ গ্ৰহণ কৰিছিল। নাম, দেও, গুৰু আৰু ভকত। নাম, দেও, গুৰু আৰু ভকত, এই চাৰিটা তত্ত্ব ভক্তি সাধনৰ অপৰিহাৰ্য অংগ হিচাপে লৈ সৰ্বভাৰতীয় বৈষ্ণৱ ধৰ্মৰ ক্ৰিয়াকলাপত কিছু নতুনত্ব সংযোজন কৰি এক শৰণ নাম ধৰ্ম বা নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰে। নাম হ'ল হৰিনাম, দেও হ'ল ঈশ্বৰ, গুৰু গুৰুদেৱ আৰু ভকত মানে ভক্ত। মই আমাৰ বিষ্ণুপ্ৰিয়া মণিপুৰীখিনিৰ কাৰণে এইখিনি কথা কৈছোঁ। আমি অসমীয়াখিনি আমি জানো নাম, দেও, ভকত সম্পৰ্কে, কিন্তু আমি বিষ্ণুপ্ৰিয়াখিনিয়ে এইখিনিৰ অৰ্থ নাজানো। সেইকাৰণে মই ইয়াৰ অৰ্থ ব্যাখ্যা কৰিলোঁ।
তো এইখিনি চলি থকাৰ সময়ত এনে পৰিস্থিতিত অতীতৰে পৰা এটা ক্ষীণ সুঁতি, হয়তো ৰাজতন্ত্ৰত বা ৰাজপ্ৰাসাদৰ পৰাই হওক বা মন্দিৰৰ পৰাই হওক, এটা ক্ষীণ সুঁতি, বৈষ্ণৱবাদৰ ক্ষীণ সুঁতি এটা বৈ আছিল অসমত। সেই সুঁতিটোৱে শংকৰদেৱৰ প্ৰচাৰৰ লগতে অসমৰ ৰজা মহাৰজাসকলে যেতিয়া এই নৱবৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰিলে, তেতিয়া অসমত নৱবৈষ্ণৱ ধৰ্মই এটি বিশাল ৰূপ লয়। অসমৰ জনসাধাৰণক এই নৱপ্ৰচাৰিত ধৰ্মই ইমানখিনি আকৰ্ষিত কৰিলে যে অসমৰ বহু সংখ্যক জনসাধাৰণে ইয়াক সহজে আঁকোৱালি ল'লে। ইয়াৰ এটা কাৰণ আমি ব্যাখ্যা কৰিব লাগিব। ধৰ্ম প্ৰচাৰৰ ক্ষেত্ৰখনিতেই নহয়, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু তেওঁৰ প্ৰিয় শিষ্য মাধৱদেৱ, যাক মণিকাঞ্চন সংযোগ বোলা হৈছিল, দুয়োজনৰ গুৰু শিষ্যৰ সম্পৰ্ক, এই গুৰু দুজনাই নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ অৰ্থে কেৱল মাত্ৰ যে ধৰ্মৰ প্ৰচাৰৰ ক্ষেত্ৰতে সীমাবদ্ধ নাছিল, তেওঁলোকে পিঠিত পৰি থকা নিৰক্ষৰ সাধাৰণ জনমানৱখিনিক একেলগে সংগঠিত কৰিবলৈ বিভিন্ন ধৰণৰ সাহিত্য ৰচনা কৰিলে, লগতে সাংস্কৃতিক দিশতো সমগ্ৰ অসমখনক আগুৱাই লৈ গ'ল। যেনে মই আপোনালোকক কওঁ, তেওঁ চিহ্ন যাত্ৰা প্ৰথমে ৰচনা কৰিলে। তাত কেৱল ছবি আঁকি ছবিৰ মাধ্যমে কাহিনী বৰ্ণনা কৰিছিল। তেওঁ পাৰিজাত হৰণ, ৰুক্মিণী হৰণ, পত্নী প্ৰসাদ আদি ৫-৬খন নাটক ৰচনা কৰিছিল। যিহেতু নাটকৰ মাধ্যমে বিষ্ণুৰ শ্ৰেষ্ঠত্ব দেখুৱাবলৈ সহজ আৰু সেইখিনি সাধাৰণ মানুহে গ্ৰহণ কৰিবলৈও সহজ। ইয়াৰোপৰি তেওঁ বৰগীত মানে যিবোৰ গান, শ্ৰদ্ধেয় ৰাইজ, মই আপোনালোকৰ লগতে মই বিষ্ণুপ্ৰিয়া মণিপুৰীখিনিৰ কাৰণেও কথাখিনি কৈ আছোঁ, কাৰণ ভাষাটোহে খালি অসমীয়া। সেইকাৰণে মই কিছুমান কথা ব্যাখ্যা নকৰিব লগা কথাও মই ব্যাখ্যা কৰি আছোঁ। যিবোৰ গান সাধাৰণতে এটা উচ্চ মাত্ৰাত গোৱা হয়, সেই গানবিলাকক বৰগীত বোলা হয়। জেনেৰেল যিটো সাধাৰণ মাত্ৰা আছে, তাতকৈ ওপৰত যিটো গোৱা হয় ডাঙৰ গীত, সেইকাৰণে বৰগীত বুলি কোৱা হৈছিল। সেই বৰগীত ৰচনা কৰি অসমত শাস্ত্ৰীয় সংগীতৰ এটি নতুন দিশৰো সূচনা কৰিছিল। এক কথাত ক'ব গ'লে, শংকৰ মাধৱে নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ ক্ষেত্ৰত কেৱল মাত্ৰ যে ধৰ্ম প্ৰচাৰৰ ক্ষেত্ৰতে সীমাবদ্ধ নাথাকি, গুৰু দুয়োজনাই তেওঁলোকে অসমৰ সাংস্কৃতিক আৰু সাহিত্যৰ দিশটো বহু দূৰলৈ আগুৱাই লৈ গৈছিল। সঁচা কথা ক'বলৈ গ'লে এটি সুদৃঢ় ভেটি স্থাপন কৰিছিল। গুৰু দুজনাৰ প্ৰতিটো ৰচনাত বৈষ্ণৱ ধৰ্মৰ দাৰ্শনিক চিন্তা আৰু আধ্যাত্মিক উপলব্ধিৰ মূৰ্ত প্ৰকাশ ঘটিছিল। মহাপুৰুষ দুজনাৰ দৰ্শনত শংকৰাচাৰ্যৰ অদ্বৈতবাদৰ প্ৰভাৱ পৰিছিল। একম এবা দ্বিতীয়ম পৰমেশ্বৰৰ প্ৰতি একনিষ্ঠ অব্যভিচাৰী ভক্তি শংকৰ মাধৱৰ ধৰ্মৰ মূল ভেটি আছিল। মহাপুৰুষ দুজনাই শংকৰাচাৰ্যৰ দৰে জীৱ আৰু ঈশ্বৰৰ অংগাংগী সম্পৰ্ক আৰু দুয়োৰে অবিভেদত্ব মানি লৈছে। শংকৰদেৱে কীৰ্তনত কৈছে, তুমি পৰমাত্মা জগতত ঈশ এক, একো বস্তু নাহিকে তোমাৰো ব্যতিৰেক, তুমি কাৰ্য কাৰণ সমস্ত চৰাচৰ। আকৌ গুৰুজনাই কীৰ্তনৰ ৫ম পদত লিখিছে, প্ৰথমে প্ৰণামো ব্ৰহ্মৰূপী সনাতন, সৰ্ব অৱতাৰ কাৰণ নাৰায়ণ। অদ্বৈতবাদত শংকৰাচাৰ্যৰ লগত মিল থাকিলেও মুক্তিৰ মাৰ্গৰ ক্ষেত্ৰত জ্ঞান, কৰ্ম আৰু ভক্তিৰ ভিতৰত ভক্তিকেই তেওঁ শ্ৰেষ্ঠ মাৰ্গ হিচাপে বাছি লৈছিল। আৰু শংকৰাচাৰ্যৰ দৰে শ্ৰীকৃষ্ণৰ অমূৰ্ত ৰূপ নহয়,
শ্ৰীকৃষ্ণৰ মূৰ্ত ৰূপটোহে শংকৰদেৱে বাছি লৈছে। শ্ৰী শংকৰদেৱৰ গ্ৰন্থসমূহত যুৱক কৃষ্ণৰ শ্ৰেষ্ঠত্ব আৰু মহিমা কীৰ্তন কৰা হৈছিল, আৰু মাধৱদেৱৰ ৰচনাসমূহত গুৰুত্ব দিয়া হৈছিল শিশু কৃষ্ণ তথা বাৎসল্য প্ৰেমৰ ওপৰত। বৈষ্ণৱ ধৰ্মৰ নৱধা ভক্তি, আমি সকলোৱে জানো নৱধা ভক্তি হৈছে দাস্য, সখ্য, শ্ৰৱণ, কীৰ্তন, স্মৰণ, অৰ্চন, বন্দন, পাদসেৱন আৰু আত্মনিবেদন। এই নৱধা ভক্তিৰ ভিতৰত নৱবৈষ্ণৱ ধৰ্মত শ্ৰৱণ আৰু কীৰ্তনত বেছি গুৰুত্ব দিয়া হৈছিল। এইখিনিতে গুৰুজনাৰ সৈতে ভাৰতবৰ্ষৰ অন্যান্য মহাপুৰুষৰ মাজত পাৰ্থক্য আহি পৰিছে। গুৰুজনাই লৈছিল কেৱল হৰিনাম শ্ৰৱণ আৰু কীৰ্তনৰ মাধ্যমেই মোক্ষ লাভ কৰিব পাৰি। সেইবাবে হয়তো এই মহাপুৰুষীয়া ধৰ্মৰ নাম নৱবৈষ্ণৱ ধৰ্ম। এই নৱবৈষ্ণৱ ধৰ্মৰ ভক্তি মাৰ্গৰ আধাৰ গ্ৰন্থ আছিল ভাগৱত পুৰাণ আৰু গীতা। নৱধা ভক্তিৰ ভিতৰত শ্ৰৱণ আৰু কীৰ্তনকেই শ্ৰেষ্ঠ স্থান দিয়া আৰু এজন মহাপুৰুষ হৈছে শ্ৰী চৈতন্যদেৱ। যি কাৰণে মণিপুৰত আৰু পূৰ্বসূৰীয় বিনা দ্বিধাই এই বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰিছিল। ভাগৱতৰ তত্ত্ব অনুসৰি কলিযুগত যাগ যজ্ঞ আদি কঠোৰ সাধনাৰ সলনি হৰিনাম শ্ৰৱণ আৰু কীৰ্তনৰ মাধ্যমেই জীৱৰ মুক্তি লাভ সম্ভৱ। অৱশ্যেই এই গৌড়ীয় বৈষ্ণৱ ধৰ্মৰ পন্থা সহজ হ'লেও বা সকলোৰে গ্ৰহণযোগ্য হ'লেও সাংস্কৃতিক চিন্তাধাৰাৰ ক্ষেত্ৰত আৰ্য ব্ৰহ্মযজ্ঞৰ দৃষ্টিভংগীত নামযজ্ঞৰ প্ৰসংগ এটা থাকি গ'ল। অষ্টাদশ শতিকাত মণিপুৰৰ ৰাজাধিৰাজ ভাগ্যচন্দ্ৰৰ ৰাজত্বকালত ভাগৱত ৰামনাৰায়ণ শিৰোমণি মণিপুৰত গৌড়ীয় বৈষ্ণৱবাদ প্ৰচাৰ কৰিছিল। মণিপুৰৰ জনসাধাৰণৰ ঐকান্তিকতাত মণিপুৰ ৰাজ্যখন বৈষ্ণৱ ৰাজ্য হিচাপে পৰিগণিত হ'ল। পৰৱৰ্তী ৰজা মহাৰজা লাৱণ্যচন্দ্ৰ, মধুচন্দ্ৰ, সৌৰজীৱ, কুলচন্দ্ৰ, চূড়াচান্দ, ধৰ্মগুৰু আথৈ বাবা, শ্ৰী শ্ৰী ৰাধামাধৱ জীউ মন্দিৰৰ প্ৰতিষ্ঠাতা পৰম পূজ্য পুণ্ডৰীকাক্ষ শৰ্মা আদিয়ে দেখুৱাই যোৱা পথটি অনুসৰণ কৰি গুৰু কীৰ্তনৰ মাধ্যমে গৌড়ীয় বৈষ্ণৱ ধৰ্মই প্ৰসাৰ লাভ কৰিলে। আমি বিষ্ণুপ্ৰিয়া মণিপুৰী এটি ভাষিক সংখ্যালঘু আৰ্য গোষ্ঠীৰ অন্তৰ্গত ক্ষুদ্ৰ জনগোষ্ঠী। ৰাজনৈতিক, সামাজিক আৰু ভৌগোলিক কাৰণত এই জনগোষ্ঠীটোৱে মণিপুৰ এৰি বৰাক, ত্ৰিপুৰা আৰু বাংলাদেশত স্থায়ীভাৱে বসবাস আৰম্ভ কৰে 18 শতিকাৰ আৰম্ভণিতেই। এই সমাজত 1870 ইংৰাজীত ভাতৃদ্বিতীয়াত কাছাৰ জিলাৰ শিলচৰৰ বাৰপুৱা নামৰ গাঁৱত জন্মগ্ৰহণ কৰে শ্ৰী শ্ৰী ভুৱনেশ্বৰ সাধু ঠাকুৰ। আৰু এই ভুৱনেশ্বৰ সাধু ঠাকুৰে তেওঁৰ ধৰ্মমতত বৈষ্ণৱ আন্দোলনৰ প্ৰভাৱ সুস্পষ্ট। বিশ্লেষাত্মক দৃষ্টিভংগী ব্যাখ্যা কৰিলে আমি পাওঁ, শাস্ত্ৰমতে কাল দুষ নিধি ৰাজ উন্নতিষ্ট মহানগুণ কীৰ্তনাদেৱ কৃষ্ণ স মুক্তবন্ধ পৰং ব্ৰজেত। অৰ্থাৎ যদিও কলিযুগ সকলো দুখৰ স্বৰূপ থাকিলেও বা সকলো দুখৰ স্বৰূপ হ'লেও ইয়াৰ বা এই যুগটোৰ এটি মহৎ গুণ হ'ল, যদি কোনোবাই শ্ৰী হৰিৰ নাম কীৰ্তন কৰে তেনেহ'লে সেই নামৰ প্ৰভাৱত
জীৱৰ পৰম মুক্তি প্ৰাপ্তি হয়, অৰ্থাৎ প্ৰেম ভক্তি লাভ হয়। আকৌ কৃতে যদ্ধায়ত বিষ্ণু ত্ৰেতায়াং যজতো মখয়ে দাপৰে পৰিচৰ্যায়াং কলৌ তদ্বৰী কীৰ্তনাথ। সত্যযুগত ধ্যান, ত্ৰেতাত যজ্ঞ, দাপৰত পূজাৰ্চনা আদি কৰি যি ফল প্ৰাপ্তি হয়, কলিযুগত কেৱল হৰিনাম শ্ৰৱণ কীৰ্তনৰ মাধ্যমে সেই ফল প্ৰাপ্তি হয়। ভুৱনেশ্বৰ সাধু ঠাকুৰেও চৈতন্য গৌড়ীয় বৈষ্ণৱ ধৰ্ম আৰু শংকৰ মাধৱৰ নৱবৈষ্ণৱ ধৰ্মই নৱধা ভক্তিৰ ভিতৰত নাম শ্ৰৱণ কীৰ্তনৰ যে সহজীয়া পন্থা অৱলম্বন কৰিছে, সেই পথটোৱেই তেওঁ আমাক দেখুৱাইছে। ভুৱনেশ্বৰ চাৰু ঠাকুৰৰ বৈষ্ণৱ ভক্তিধাৰাৰ দাৰ্শনিক ভিত্তি হ'ল তৃণাদপি সুনিচৈন তাৰাৰপি সহিষ্ণুনা অমানিনা মানদেন কীৰ্তনীয় সদাহৰি। সাধু ঠাকুৰে গীতা আৰু ভাগৱতৰ আত্মসমৰ্পণাত্মক নিষ্কাম ভক্তিমাৰ্গক গ্ৰহণ কৰিলেও নৱধা ভক্তিৰ অন্যান্য ৰূপ দাস্য, সখ্য আৰু আত্মনিবেদন লগতে বাৎসল্যৰ মধুৰতাক অস্বীকাৰ কৰা নাই। এইখিনি আমি মনত ৰাখিব লাগিব। শ্ৰৱণ কীৰ্তনৰ কথা শংকৰদেৱেও কৈ গৈছে, চৈতন্যদেৱেও কৈ গৈছে, কিন্তু আমাৰ সাধু ঠাকুৰে, শ্ৰীল ভুৱনেশ্বৰ চাৰু ঠাকুৰে ইয়াৰ লগতে শ্ৰৱণ কীৰ্তনৰ লগতে সখ্য, দাস্য, আত্মনিবেদন এই নৱধা ভক্তিৰ এইকেইটা ৰূপ অস্বীকাৰ কৰা নাই। তেওঁৰ মতে শ্ৰৱণ কীৰ্তন থাকিবই, লগতে দাস্য, সখ্য আৰু আত্মনিবেদনো থাকিব লাগিব। বৰঞ্চ একনিষ্ঠ নিষ্ঠা, প্ৰেম আৰু কৃষ্ণৰ কৰুণা লাভৰ বাবে এই দাস্য আৰু সখ্য ভাৱক লগতে আত্মনিবেদনক তেওঁ শ্ৰেষ্ঠ পথ হিচাপে দেখুৱাই গৈছে। এই যুগত কেৱল মাত্ৰ পৰমেশ্বৰ ভগৱানৰ নাম কীৰ্তনৰ মাধ্যমেই মুক্তি লাভ সম্ভৱ। তেওঁৰ মূল মন্ত্ৰ আছিল হৰিনাম জপ্যনহে কীৰ্তনীয়। হৰিনাম জপ্যনহে কীৰ্তনীয়। শেষত আমি ক'ব পাৰোঁ যে বৈষ্ণৱ আন্দোলনৰ ফলশ্ৰুতি হিচাপে আমি যি ধৰ্মীয় অৱলম্বনৰ পথ বিচাৰি পালোঁ, সেই পথৰ মাৰ্গ বা দিশ পৃথক হ'ব পাৰে, পন্থা পৃথক হ'ব পাৰে, কিন্তু দাৰ্শনিক ভিত্তি এটাই। আৰু এই ভিত্তিটো মজবুত কৰাটোৱেই সাম্প্ৰতিক ধৰ্মীয় মতৰ প্ৰাসংগিকতাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ। আৰু আমি সেই প্ৰাসংগিকতাক সদায় মনত ৰাখিব লাগিব। এই মতক ভিত্তি যদি আৰু মজবুত কৰিবলগীয়া হয়, আমি তেওঁলোকে দেখুৱাই যোৱা পথ অৱলম্বন কৰিব লাগিব। এইখিনি কৈ মোৰ আজি সংক্ষিপ্ত বক্তব্য ইয়াতে সামৰিলোঁ। ধন্যবাদ।